নমস্কাৰ দেই, মই যদুমণি গগৈ। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ। কালি মই আপোনালোকক দেখুৱাইছিলোঁ নেমু গছৰ ডাল কেনেকৈ ধৰে, কি দি মই ডাল ধৰিছিলোঁ। আজি সেই কেইটামান ডাল ধৰিবলগীয়া আছে, কালি ধৰিব নোৱাৰিলোঁ সম্পূৰ্ণ। লেচু গছৰ দুটামান ডাল ধৰিম বুলি ভাবিছোঁ, তাৰপিছত বাকীকেইটা নেমু গছৰ ডাল ধৰিম। আপোনালোকক বোলো দেখুৱাম আজিৰ দিনটোত মই কি কি কৰোঁ, এইখিনি আপোনালোকক নেদেখুৱাওঁ। প্ৰথম অৱস্থাতে আপোনালোকক কৈ দিলোঁ যে মই এতিয়া ডাল ধৰিবলৈ আহিছোঁ, নেমু গছৰ ডাল ধৰি দেখুৱাম আপোনালোকক। বাকী কি কি কৰোঁ কি কি নকৰোঁ এইখিনি নেদেখাওঁ। আজিৰ দিনটোত আমাৰ ঘৰত হ'ব পূজা আছে। পূজা বুলি ক'লে ভাল হ'বনে কি এনে মই নাজানো বাৰু। পূজা মানে এনেকুৱা ধৰণৰ আই মাচল দিয়া আৰু সদাশিৱ দিয়া আমাৰ ঘৰত আজি আছে। মানে বহুত লৰালৰিকৈ আয়োজন কৰি দিলে, জানো বাৰু। এনেইতো ববা মুখত মা মুখতনো ভালেমান দিনৰ পৰা শুনি আছোঁ যে কল এথোকা লাগিব দেই, আই মাচল দিম, সদাশিৱ দিম কৈ থকা শুনিছিলোঁ। কিন্তু ঘপককৈ পপা আৰু মাৰ সিদ্ধান্ত হৈ গ'ল আজি দিবলৈ লৈছে। নহ'লেতো এই কালি পৰহিয়ে হ'লহেঁতেন। কিবা মানুহৰ কাৰণে মানুহ নোপোৱা দুখত এনেকুৱা হ'ল। কালি আপোনালোকক গধূলি পৰতে মই এটামান ধৰি দেখুৱাইছিলোঁ ছেকেণ্ড ডাল। এতিয়াও সেই কেইটামান বোলো ডাল ধৰিম, তাৰপিছত ভিডিঅ'টো বনোৱা হ'ব, আপোনালোককো দেখুৱাম আপোনালোকে যদি নাজানে। আপুনি য'ত নেকি ডালটো ধৰিব সেই ডালটো চাই ল'ব আপুনি মেচিয়ৰটি ডাল হয়নে নহয়। এই যিবোৰ এতিয়া মই টেঙা গছৰ ডাল ধৰিছোঁ নহয়, এই টেঙা গছবিলাক কিন্তু শিপাৰ ডালবিলাক মানে মাটিত পৰিছিলে, এনেকৈ হাউলি গৈছিলে। এই হাউলি হোৱাহে মাটিত মানে গজালি ওলাইছিলে, শিপা ওলাইছিলে, সেই তেনেকৈ আনি ৰোৱাহে এইবিলাক। আৰু এইবিলাক ভাল জাতৰ। মোৰ ওচৰত অলপমান নেমু গছ আছে, সেইখিনি নেমু মানে কি বজাৰত ল'বলৈ মন নকৰে, হাইব্ৰিড কাজি নেমু। সেইখিনি হেৰি বুলি কয়, জৰা নেমু বুলি কয়। সেইটো কাৰণে মই মানে নতুনকৈ গছ অলপমান বনাইছোঁ। পোন্ধৰৰ পৰা 20 দিন লাগিব ইয়াত শিপা ওলাবলৈ, এমাহো লাগিবলৈ আছে।
এটা বান্ধিলোঁ এই চাওক এনেকৈ মাজতে এনে কাটি লৈছোঁ কাটি বান্ধি লিচু গছৰ দুটাডাল ধৰিলোঁ আৰু অলপমান কক'পিট আছে এইখিনি মই চাওঁ যদি হয় নহয় তাৰপিছত মৌচুমী গছৰ ডাল দুটামান ধৰি দিম